এজন ল'ৰাই নিজকে বহুত বেছি চেঞ্জ কৰিব পাৰে যদি সঁচাকৈ সেই ল'ৰাজনে তোমাক বিচাৰে নিজৰ লাইফত। বিশ্বাস কৰা, এজন ল'ৰাই নিজকে বহুত বেছি চেঞ্জ কৰিব পাৰে যদি সেই ল'ৰাজনে সঁচাকৈ বিচাৰে তোমাক নিজৰ লাইফত। তোমাৰ কাৰণে চেঞ্জ হ'ব পাৰে যদিহে তোমাক বিচাৰে। কিন্তু যদি তেওঁ অলপো চেঞ্জ হোৱা নাই ন, তেতিয়াহ'লে গম পাবা তেওঁ তোমাক নিবিচাৰে। তেওঁ তোমাক নিবিচাৰে। তেওঁ হয়তো বেলেগৰ কাৰণে চেঞ্জ হ'ব, বেলেগৰ কাৰণে বহুত কিবা কিবি কৰিব। তুমি হয়তো সেইজনী ছোৱালী নহয় তেওঁৰ লাইফত। চ' তেনেকুৱা এজন মানুহৰ লগত নিজৰ টাইম ৱেষ্ট নকৰিবা। তুমি হয়তো কোনোবা এনেকুৱা বেটাৰ পাবা যোনে তোমাৰ কাৰণে কৰিব, তোমাৰ কাৰণে চেঞ্জ হ'ব। বুজিছা? তুমি যদি এনেকুৱা এজনৰ পিছত পৰি থাকা যোনে তোমাৰ কাৰণে একো কৰিব নিবিচাৰে, তোমাৰ কাৰণে 1% চেঞ্জ হ'ব নিবিচাৰে, তেতিয়াহ'লে তুমি আহিবলগীয়া সময়ত ফিউচাৰত তোমাৰ কাৰণে চব কৰিব বিচৰা মানুহ এজন কেনেকৈ পাবা? কেতিয়াও নোপোৱা। চ' মুভ অন কৰা এণ্ড টাটা বাই বাই কৈ দিয়া। প্ৰথমতে টাটা বাই বাই, দেন তাৰপিছত মুভ অন কৰা। আৰু ভাল মানুহ আহিবৰ কাৰণে, ভাল মানুহ এট্ৰেক্ট কৰিবৰ কাৰণে তুমি প্ৰথমতে হিল হ'ব লাগিব ভিতৰৰ পৰা, মুভ অন কৰিব লাগিব। এণ্ড এটা টাইমত অট'মেটিক তুমি ভাল মানুহ এট্ৰেক্ট কৰিবা, তুমি যেনেকুৱা বিচাৰিছা তেনেকুৱা পাই যাবা। কিন্তু এইবোৰৰ লগত ফচি থাকিলে আগবাঢ়িব নোৱাৰা।